নমস্কাৰ, মোৰ নাম বন্তি মুণ্ডা। মই কেডেট আণ্ডাৰ 44 কেজি খেলিছিলোঁ আৰু ব্ৰঞ্জ পাবলৈ সক্ষম হৈছোঁ। আৰু স্কুল বামুণবাৰী উচ্চ মাধ্যমিক বিদ্যালয় ক্লাছ 10ত পঢ়োঁ। ইয়াৰ পূৰ্বে ক'ৰবাত কিবা মেডেল পাইছিলা নেকি? ষ্টেটত গ'ল্ড। কিমান ঘণ্টা অনুশীলন কৰা? ডেইলি 2 ঘণ্টা। নমস্কাৰ, মোৰ নাম লাল মুণ্ডা। এই মোৰ ছোৱালী হয়। মই বাহিৰত খেলিবৰ কাৰণে বহুত চেষ্টা আছিলোঁ, কিন্তু যেনেকুৱা পঠিয়াব লাগিছে সেনেকুৱা পঠিয়াব নোৱাৰিলোঁ। সেইটো কাৰণে মোৰ দুখ। যিয়ে নহওক পৰিৱৰ্তন দিনত আকৌ মই আগুৱাই লৈ যাম বুলি ভাবিছোঁ, আৰু ৰাজ্যক সহযোগ দিলে মানে ভাল হ'ব, উৎসাহ দিলে ভাল হ'ব বুলি ভাবিছোঁ। আপোনাৰ ছোৱালীয়ে মেডেল লৈ আহিছে, কেনে লাগিছে? ভাল লাগিছে। নমস্কাৰ, মোৰ নাম ঝৰ্ণা সন্দিকৈ। মই আৰাধ্যা কোঁৱৰৰ মাতৃ হয়। আজি মই ছোৱালীয়ে মেডেল লৈ আহিছে, হয়, কি ক'ব? মই বহুত সুখী, ভাল লাগিছে। ইমান দূৰত যে এবাৰ নেশ্যনেল খেলিবলৈ গৈছিলে, নেশ্যনেল খেলি ধৰা গ'ল্ড মেডেল পাই আহিছে, বহুত সুখী। ভৱিষ্যতলৈও যাতে তেওঁ মানে আৰু আগুৱাই যায়, সেইটোৱে কামনা কৰিছোঁ। খেলা ধূলাৰ লগত লাগি থাকোঁতে পঢ়া-শুনা কিবা ক্ষতি হৈছে নেকি? পঢ়া-শুনাৰ ক্ষতি হোৱা নাই, মই ভাবোঁ। খেলাৰ লগতে তেওঁ মানে পঢ়া-শুনাখিনিও মানে সমসাময়িকভাৱে ধুনীয়াকৈ আগবঢ়াই লৈ গৈছে, মানে হেম্পাৰ পৰা নাই আৰু খেলৰ লগত। মোৰ নাম আৰাধ্যা কোঁৱৰ। মই ক্লাছ 3 পৰা খেলি আছোঁ। মই গ'ল্ড পাবলৈ সক্ষম হৈছোঁ। কি খেলিছিল? মই টাইকোৱাণ্ডো কেডেট COC আণ্ডাৰ 33 খেলিছিলোঁ। ক'ত খেলিছিলা? নাছিক, মহাৰাষ্ট্ৰ। ইয়াৰ পূৰ্বে কিবা মেডেল কিবা পাইছা নেকি? হয়, ষ্টেটত পাইছোঁ, গ'ল্ড মেডেল পাইছোঁ। কিমান ঘণ্টা অনুশীলন কৰা তুমি? 4 ঘণ্টা। পঢ়া-শুনা কেনেকৈ হৈছে? পঢ়া-শুনা মাজতে চলি থাকে। কোন স্কুলত? মই চেণ্ট জোচেফ হায়াৰ ছেকেণ্ডেৰী স্কুল, কোন ক্লাছ? ক্লাছ 7। পৰৱৰ্তী সময়ত কি খেলিম বুলি ভাবিছে? ক'ত যাব বুলি ভাবিছে? মই এতিয়া কেডেট ৱৰ্ল্ড চেম্পিয়নশ্বিপ আছে, তাত খেলিম বুলি ভাবিছোঁ। আমি সদ্য অনুষ্ঠিত মহাৰাষ্ট্ৰৰ নাছিকত 25 তাৰিখৰ পৰা 30 তাৰিখলৈ হোৱা ছিনিয়ৰ কেডেট নেশ্যনেল চেম্পিয়নশ্বিপত গৈছিলোঁ। তাতে আমাৰ মৰাণৰ হৈ বন্তি মুণ্ডাই ব্ৰঞ্জ পাবলৈ সক্ষম হ'ল, আৰু COCত আৰাধ্যা কোঁৱৰে গ'ল্ড পাবলৈ সক্ষম হৈছে। আৰাধ্যা কোঁৱৰে খেলিছিলে 33 কেজিত, আৰু বন্তি মুণ্ডাই খেলিছে 44 কেজিত। অসমৰ পৰা 49 জন গৈছিলে। তাৰ ভিতৰতে আমাৰ গ'ল্ড 10টা আহিছে, চিলভাৰ 4টা আৰু ব্ৰঞ্জ 13টা। সৰ্বমুঠ আমাৰ 27টা মেডেল পাবলৈ আমি সক্ষম হৈছোঁ। তাৰ লগতে আৰু এটা আমাৰ ভাল খবৰ এটা আছে। ৰ'দালি বৰুৱা, যোনগৰাকী নেকি আমাৰ অসমৰ হয়, তেজপুৰৰ হয়, তেওঁ ৱৰ্ল্ড চেম্পিয়নশ্বিপ খেলিছিলে। তেওঁক ইণ্ডিয়া টাইকোৱাণ্ডোই আপোনাৰ সসন্মানে এটা পুৰস্কাৰ দিয়ে, তো আমাৰ অসমৰ গৌৰৱ হিচাপে। পৰৱৰ্তী আমাৰ কেডেট ৱৰ্ল্ড চেম্পিয়নশ্বিপ আছে, তাৰ কাৰণে আমি প্ৰিপেৰেশ্যন কৰি আছোঁ।